বঙাইগাঁও জিলাৰ ১ নং নাচনগুৰিত ইস্কন মন্দিৰলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত। আহত ৪ যাত্ৰী। নাচনগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ WB41A3911। শ্ৰীৰাঙৰ বিজনীৰ ঠাকুৰবাৰীৰ পৰা পশ্চিমবংগৰ মায়াপুৰৰ ইস্কন মন্দিৰলৈ বাছখনেৰে গৈ আছিল ৯ গৰাকীকৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক। আহত যাত্ৰী ৪ গৰাকী ক্ৰমে মায়াপুৰ ইস্কন মন্দিৰৰ স্বপন দাস, নিৰ্ভয় গৌৰ হৰি দাস, দয়ানন্দ দাস আৰু গোপাল দাস। আহতসকলক ১ নং নাচনগুৰিৰ ডাক্তৰ হাউচ ক্লিনিকত ভৰ্তি কৰোৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথত থকা বৃহৎ গাঁতৰ বাবে দুৰ্ঘটনাত পতিত হয় বাছখন। বৰ পৰিতাপৰ বিষয়, আমি ইমান কৰ দি থাকোঁ টোল টেক্সত, তথাপিও নেশ্যনেল হাইৱে অথৰিটি আমাৰ ৰাস্তাখিনি ঠিক কৰি নিদিয়ে। ফলত প্ৰতিদিনা সৰু গাড়ী ডাঙৰ গাড়ী ইয়াতে আউটলাইন হৈ থাকে। ইয়াৰ ফলত মানুহ বহুত ক্ষতি হৈ আছে। মই এটাই ৰিকুৱেষ্ট কৰিম অসম গভৰ্ণমেণ্ট বা সেন্ট্রাল গভর্নমেন্টক, আমার এই রাস্তাখন অতি সোনকালে ঠিক করে দিব লাগে। দুর্ঘটনাটা হলো, আমরা আসছিলাম বিজনি থেকে, আমরা যাচ্ছিলাম ধূপগুড়িতে। হঠাৎ মানে একটা গাড়ি এলো, মানে গাড়িটা পাশ দিতে গিয়ে বাঁ দিকে জল ছিল আর বড় গাড্ডা ছিল। থাকবার সাথে সাথে ওখানে আমি গাড়িটা আমার একটু পিক আপ ছিল আর চাকাটা গাড্ডায় পড়ে গিয়ে গাড়িটাকে পাল্টি হয়ে গেল এই অবধি। তারপরে তো আমরা ঠিকরে সব বেরিয়ে গেলাম। সব কজন ছিল গাড়িতে? গাড়িতে ছিল 9 জন ভক্ত ছিল। তো কজন ইসে হয়েছে, ক্ষতি হয়েছে কজন? 5 জন নর্মাল, একটু আধটু লেগেছে সব। জাস্ট আমরা এসেছি হসপিটালে, ভক্তদের সব চিকিৎসা করছি। ব্যুরো রিপোর্ট, দৈনিক অগ্রদূত ডিজিটাল।